গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে মানুহে যিমান চতুৰালি নকৰক কিয় কৰ্মফল কেতিয়াও মোহাৰিব নোৱাৰে। আমি যি কৰ্ম কৰি গৈছোঁ নহয় বন্ধুসকল, সেই কৰ্মফল আমি ভুগিবই লাগিব আৰু সেই কৰ্মফল ভাগ্যৰ দ্বাৰা আমাৰ জীৱনলৈ আহে। ঠিক আছে, আমি যি কৰ্ম কৰি গৈছোঁ, যি আগতে কৰ্ম কৰিছিলোঁ, মই আগতে ভিডিঅ'ত বনাইছোঁ যে কৰ্মফল ভাগ্যৰ লিখনি কৰ্মৰ দ্বাৰা হয়। ঠিক আছে, তো আমি যি কৰ্ম কৰি গৈছোঁ আগতে, সেই কৰ্ম দ্বাৰা লিখা হয় ভাগ্য, আৰু ভাগ্যই কি কৰে আমাৰ লগত খেল খেলে। আমি যিখিনি কাম কৰোঁ নহয়, যিখিনি আমি চতুৰালি কৰোঁ, কাকবা অন্যায় কৰিবৰ কাৰণে, কাকবা অত্যাচাৰ কৰিবৰ কাৰণে, বা কাকবা আমি বুদ্ধি কৰি কিবা কৰিবৰ কাৰণে, যিখিনি আমি ভাবোঁ যে এইটো আমাৰ বুদ্ধিৰে কামখিনি কৰিছোঁ, ঠিক আছে, সেয়া আমাৰ বুদ্ধি নহয়, আমাৰ ভাগ্যৰ খেল। ঠিক আছে, আমি কাকবা ওচৰ চুবুৰীয়া কাকবা অন্যায় কৰিব খুজিছোঁ, কিবা বুদ্ধি কৰিছোঁ, কিবা চতুৰালি কৰিছোঁ। ঠিক আছে, আমাৰ লগত কাম কৰা কলিগ এজনৰ কিবা অন্যায় কৰাৰ চেষ্টা কৰিছোঁ, তেওঁক বুদ্ধিৰে তেওঁ মানে অপকাৰ কৰাৰ চেষ্টা কৰিছোঁ। ঠিক আছে, বা ঘৰৰে কাকবা অন্যায় কৰিবৰ কাৰণে কিবা বুদ্ধি পাঙিছোঁ। আমি ভাবোঁ সেই বুদ্ধিবিলাক, আমি যিখিনি বেয়া বুদ্ধি, আমি যিখিনি বেয়া কাম কৰিবলৈ চেষ্টা কৰোঁ, আমি নিজেই ভাবোঁ যে এইখিনি মই নিজৰ বুদ্ধিৰে কৰিছোঁ, সেয়া নিজৰ বুদ্ধিৰে নহয়, সেয়া আমাৰ ভাগ্যই খেল খেলি থাকে। ঠিক আছে, আৰু ভাগ্য ক'ৰ পৰা হয়? সৃষ্টি কৰ্ম সকলোতকৈ ওপৰত থাকে। ঠিক আছে, কৰ্মৰ পৰাই সৃষ্টি হয় ভাগ্য, আৰু ভাগ্যই কি কৰে? খেল খেলে, মানুহৰ মানুহৰ লগত খেল খেলে। তো মানুহে কেনেকৈ কি কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰে। মানুহৰ মানসিকতা কেনেকুৱা, মানুহৰ চিন্তাধাৰা কেনেকুৱা, মানুহক মই এনেকুৱাকৈ কৰি চাওঁচোন কি কৰে। ঠিক আছে, তো আমাৰ জীৱনত যিখিনি ঘটে নহয় বন্ধুসকল, সকলো আমাৰ ভাগ্যৰ দ্বাৰা। আমি যিখিনি ভাবোঁ যে এইখিনি মই বুদ্ধিৰে কৰিছোঁ, সকলো বুদ্ধিৰ দ্বাৰা নহয়, সেইটো ভাগ্যই খেল খেলে। ঠিক আছে, আৰু ভাগ্যই কিয় খেল খেলে? আমাৰ কৰ্মৰ ফলবিলাক ভুগিবৰ কাৰণে। যোনে ভাল কৰ্ম কৰি গৈছে, ঠিক আছে, এতিয়া খেলটো কেনেকুৱা, খেলটো মই আপোনালোকক বুজাই দিওঁ। ঠিক আছে, তো খেলটো কেনেকুৱা, এই বস্তুটো সম্পূৰ্ণ বন্ধুসকল মই তাৰ আগতে কৈ লৈছোঁ যে এই সম্পূৰ্ণ মোৰ অভিজ্ঞতা। ঠিক আছে, এই 2-3 দিন মোৰ ঘৰত কিবা সমস্যা হৈ আছে, সমস্যাৰ পৰা যি পৰিস্থিতিৰ মাজেৰে পাৰ কৰিলোঁ নহয়, তাৰ পৰাই এই অভিজ্ঞতাখিনি মোৰ সৃষ্টি হয়। ঠিক আছে, তো মোৰ অভিজ্ঞতাৰ দ্বাৰাই কৈছোঁ যে ভাগ্যই কেনেকুৱা খেল খেলে চাওক। মই ধৰক কোনোবা এজন ব্যক্তিয়ে ভাল কৰ্ম কৰি আছে, তেওঁক আৰু তাতকৈ ভাল কৰ্ম কৰি আহিছে বা কৰ্ম কৰি গৈ আছে, আগতো তেওঁৰ ভাল কৰ্ম আছিলে, কিবা কৰ্ম খণ্ডন হৈছে বা ভাল কৰ্ম দিন চাপিছে। ঠিক আছে, তেওঁ বেয়া পৰিস্থিতিত আছে আৰু বেয়া পৰিস্থিতিৰ পৰা তেওঁক ভাল পৰিস্থিতিলৈ নিব লাগে। এতিয়া ভাগ্যই সেই ব্যক্তিজনক বেয়া পৰিস্থিতিৰ পৰা ভাল পৰিস্থিতিলৈ স্থানান্তৰ কৰিবৰ কাৰণে এটা সুবিধা লাগিব, এটা সুযোগ লাগিব। তো সেই সুযোগ ব্যৱহাৰ কৰিবৰ কাৰণে এচাম লোকক কি কৰে? ব্যৱহাৰ কৰে ভাগ্যই। যোনখিনিয়ে বেয়া কৰ্ম কৰি থাকে, যি কৰি থাকে নহয়, তেওঁলোকক এনেকুৱা বুদ্ধি খেলায় যে তোৰ দ্বাৰাই তেওঁ মানে এটা বেলেগ স্থানত গুচি যায়। ঠিক আছে, তো তেওঁলোকক সেই বুদ্ধি খেলায় ভাগ্যই। ঠিক আছে, তো ভাগ্য ক'ৰ পৰা সৃষ্টি হয়? কৰ্মৰ পৰা। কৰ্ম ক'ৰ পৰা? আমাৰ আগৰ জন্মত যি কৰিছিলোঁ বা আমাৰ আগতে যি কৰ্ম কৰি আহিছোঁ, সেই কৰ্ম অনুপাতত আমাৰ ভাগ্য লিখনি হয়, আৰু ভাগ্যই এতিয়া সেই কৰ্ম যদি আমাৰ বেয়া কৰ্ম, মোৰ ধৰক মোৰ বেয়া কৰ্ম আছে, মই কাকবা বুদ্ধি কৰি আছোঁ যে এইজনক মই অন্যায় কৰিম, সেইজনক মই অত্যাচাৰ কৰিম, সেইজনক মই এইটো কৰিম, মই চতুৰালি কৰি পেলাই ইয়াক কিবা এটা কৰি পেলাই ইয়াৰ পৰা আঁতৰাম। তো মই যে তাক আঁতৰাবলৈ চেষ্টা কৰিছোঁ, সেইটো মই আঁতৰাবলৈ চেষ্টা কৰা নাই। ঠিক আছে, সেইটো ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে, ঈশ্বৰে আমাৰ দ্বাৰা তাক আঁতৰাবলৈ চেষ্টা কৰিছে, যাতে সি ভাল জেগাৰ পৰা, যোনটো জেগাত আছে তাৰ পৰা আৰু ভাল জেগালৈ যাওক। বুজি পাইছে? ঠিক আছে, তো সেইটোৰ কাৰণে কিছুমানে কয় ন বন্ধুসকল যে গুৰ মাৰি গংগাত পেলায়। গম পাইছে না? গুৰ মাৰি গংগাত পেলায়। সেই তেনেকেই আমাৰ ধৰক মানুহবিলাকে ভাবে যে মই
বুদ্ধিৰে চলেৰে তাক এইবিলাক কৰিছোঁ, এনেকা কাম কৰিছোঁ, তো বুদ্ধি কৰি পেলাই তাক কৰিলোঁ, তাক ইয়াৰ পৰা খেদাই পঠিয়ালোঁ, তাৰ পৰা ইয়াত এনেকুৱা অত্যাচাৰ চলালোঁ। কিন্তু সেই অত্যাচাৰটো যে চলালে, সেই যে অন্যায় কৰিব চেষ্টা কৰিলে, সেইখিনি তেওঁ নিজেই নিজৰ বুদ্ধিৰে কৰা নাই, তেওঁৰ ভাগ্যৰ দ্বাৰা খেল খেলিলে। সেই ভাগ্যৰ দ্বাৰাই সেই বুদ্ধি উৎপন্ন হ'ল আৰু বুদ্ধিৰ দ্বাৰা সেই কাম চলিল, তেওঁৰ দ্বাৰা নহয়। ঠিক আছে, তো সেইটো সকলো কৰ্মৰ অনুপাতত হয়। ঠিক আছে, আমি যি কৰ্ম কৰিম নহয় তেনেকৈয়ে আমি ফলাফল পাম, আমি কেতিয়াও ফল মোহাৰিব নোৱাৰোঁ। আৰু চাব, যিসকলে আনক অন্যায় কৰে, যিসকলে আনক অত্যাচাৰ কৰিবলৈ চেষ্টা কৰে নহয়, তেওঁক এটা কাৰণে কৰে যে তেওঁৰ ভাগ্যত আৰু দুখ লেখা আছে, আৰু বিপদ লেখা আছে, আৰু সমস্যা তেওঁৰ মানে ভাগ্যত লেখা আছে। কাৰণ তেওঁৰ কৰ্মত যোনটো কৰি আহিছিলে, সেই কৰ্মৰ ফল ভুগিবলগীয়া আৰু আছে। গতিকে ধৰক কোনোবা এজন ব্যক্তিৰ দ্বাৰা সেই মানুহজনক সেই যোনটো ভুগিবলগীয়া কৰ্মৰ পৰা হাত সাৰি আছে, তেওঁ সহায়ক হৈ আছে। গতিকে সেই ব্যক্তিজনক তেওঁৰ পৰা আঁতৰাবতো লাগিব, তেওঁক আঁতৰাই দিলেহে তেওঁ শাস্তি ভুগিব। তো সেইটো কাৰণে কি কৰে, ঈশ্বৰে, ভগৱানে সেই ব্যক্তিজনক তেওঁৰ ওচৰৰ পৰা আঁতৰাবৰ কাৰণে সেই এনেকুৱা বুদ্ধি খেলাই দিব যে তেওঁক নিজেই তেওঁৰ ওচৰৰ পৰা তেওঁক আঁতৰাই পঠিয়াই দিয়ে। বুজি পালে? সকলো ভাগ্যৰ খেল, সকলো ভাগ্য। ঠিক আছে, আমি ভাবোঁ আমি নিজেই কৰোঁ, কাকবা অন্যায় কৰিছোঁ নিজেই কৰিছোঁ। ঠিক আছে, আমি কেতিয়াও আনক অন্যায় কৰিছোঁ, কাকবা বেয়া কাম কৰিছোঁ, কিবা কৰিছোঁ, সেইখিনি আমি নিজেই নকৰোঁ, আমাৰ নিজৰ বুদ্ধিৰে নহয়, সেইটো আমাৰ ভাগ্যৰ বুদ্ধিৰে। ঠিক আছে, আমাৰ ভাগ্যৰ বুদ্ধিৰে আমাৰ ইউনিভাৰ্ছে সেই খেল খেলে। কাৰণ ইউনিভাৰ্ছ মানে ঈশ্বৰ, যাক আমি ঈশ্বৰ বুলি কওঁ, যাক আমি ভগৱানো কওঁ, তেওঁ কেতিয়াও চাই নাথাকে, কাকো কেতিয়াও চাই নাথাকে। তেওঁ এটা ছিষ্টেম বনাই থৈছে, এটা ছফ্টৱেৰ বনাই থৈছে, আৰু সেই ছফ্টৱেৰতে কাম কৰি থাকে, সকলো কাম কৰি থাকে। ঠিক আছে, সকলো বস্তু এটা ছফ্টৱেৰৰ দ্বাৰা কাম চলি থাকে। ঠিক আছে, কাৰণ ঈশ্বৰেতো ধ্যান কৰি থাকে, ধ্যান কৰি থাকে ন, ঈশ্বৰে কেতিয়াও আমাক চাই নাথাকে কোনে কি কৰিছে, কি কোনে নাই। গতিকে ঈশ্বৰে এনেকুৱা এটা ছিষ্টেম ব্ৰহ্মাণ্ডত বনাই থৈছে। ঠিক আছে, এই সংসাৰখনত চলাবৰ কাৰণে এনেকুৱা এটা ছিষ্টেম বনাই থৈছে যাতে যোনে যেনেকে কৰিব তেনেকে ভুগি যাব, যাৰ কৰ্ম যেনেকুৱা আছে তেনেকে ভুগি যাব। তাৰ কৰ্ম কিমান বেয়া আছিলে, সেই কৰ্ম অনুপাতে ফল ভুগি যাব। সেই কৰ্মফল কেতিয়াও কোনো মোহাৰিব নোৱাৰে। ঠিক আছে, সেই ফল ভুগিবই লাগিব। ঠিক আছে, তো সেই ছফ্টৱেৰ অনুযায়ী যোনে যেনেকুৱা কৰ্ম কৰিব নহয়, সেই কৰ্ম অনুপাতে ভাগ্যই কি কৰিব, খেল খেলিব। ঠিক আছে, আৰু খেল খেলি পেলাই ধৰক মই বেয়া কাম কৰি থৈছোঁ, বা আগতে বেয়া কৰ্ম বহুত কৰি থৈছোঁ, আৰু মই ভুগিবলগীয়া আছে, মই বেয়া কৰ্মৰ ফল ভুগিবলগীয়া আছে। তো ভুগিবৰ কাৰণে এতিয়া মোকতো কোনোবাই সহায় কৰি আছে ন, যে মোৰ কিবা এটা সমস্যা হৈছে, কোনোবাই সহায় কৰি আছে, মোক সহায় কৰা ব্যক্তি এজনতো আছে। তো ভাগ্যই এনেকুৱা খেল খেলিব যে মোক এনেকুৱা এটা বুদ্ধি দি দিব যে মই সেই ব্যক্তিজনক মই নিজেই মোৰ ওচৰৰ পৰা আঁতৰাই পঠিয়াম। ঠিক আছে, তেওঁক মই নিজেই এনেকুৱাকে অত্যাচাৰ কৰিম, এনেকুৱাকে অন্যায় কৰিম যে মোৰ ওচৰৰ পৰা সি আঁতৰি যাব, আৰু সি আঁতৰি যোৱাৰ পিছত মই সেই যিখিনি ভুগিবলগীয়া আছে নহয়, সেইটো ভুগিয়ে থাকিম। এয়া সকলো কৰ্মৰ ফল হয়, আৰু এইটো ভাগ্যৰ লিখন। সেইকাৰণে বন্ধুসকল, আমি যিখিনি কৰ্ম কৰিব লাগে নহয়, মইতো বহুত দেৰিকে গম পাইছোঁ, বহুত দেৰিকে মই এইখিনি শিকিব পাৰিছোঁ। বহুত আগত শিকিব লাগিছিলে, কিন্তু শিকিব নোৱাৰিলোঁ। এটা কাৰণে কি, আমি সদায় সৰু ল'ৰা ছোৱালীক সদায় শিকাব লাগে সেই বস্তুটো, আমাৰ দায়িত্ব। আমাক ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে আমাক পৃথিৱীলৈ পঠোৱা কাৰণ এটাই, আমি যাতে ঈশ্বৰৰ কাম কৰোঁ। আৰু ঈশ্বৰৰ কাম কি, আমি প্ৰথম যিখিনি আমাৰ মানে সংসাৰলৈ যিখিনি নতুনকৈ আহিব, ধৰক মোৰ ল'ৰাটো জন্ম হৈছে। ঠিক আছে, তেওঁক ইউনিভাৰ্ছে পঠাইছে, ঈশ্বৰে পঠিয়াইছে। তো তাক তুলি তালি ডাঙৰ দীঘল কৰা, এটা ভাল সংস্কাৰ দিয়া, ভাল শিক্ষা দিয়া আমাৰ দায়িত্ব। আৰু সি তেনেকৈ তাক তুলি তালি ডাঙৰ কৰাটো আমাৰ দায়িত্ব। আৰু সি যাতে কালি মাক দেউতাকক ধুনীয়াকৈ প্ৰতিপালন কৰিব পাৰে। ঠিক আছে, সেয়া আমাৰ কৰ্ম।
সেই দায়িত্বখিনি আমি বুজিব লাগে। আমাৰ পৃথিৱীত জন্ম লোৱাৰ আমাৰ উদ্দেশ্য কি সেইখিনি বুজি পাব লাগে আৰু বুজি পাই পেলাই সেইখিনি কাম কৰিব লাগে। এতিয়া মই যোনটো বস্তু সৰুতে শিকিব লাগিছিলে বা জানিব লাগিছিলে সেইখিনি কথা মই গম নাপালোঁ। গম নোপোৱাৰ কাৰণ কেলে মই সেইটো পৰিৱেশতেই নাছিলোঁ। ঠিক আছে, তো মই পিছত যেতিয়া লাহে লাহে নিজে নিজে আচলতে ভগৱানে সেই বস্তুবিলাক নিজে জ্ঞান দিয়ে যে এইটো পৰিস্থিতিত আছিলে, এই বস্তুটো জানিব লাগিছিলে কিন্তু সি জনাৰ সেই পৰিৱেশটো নাপালে, গতিকে তাক সেই বস্তুটো জনাব লাগিব যাতে তাৰ আধ্যাত্মিকতা বা ঈশ্বৰৰ প্ৰতি যোনটো ভাল জ্ঞানটো পায়। তো সেইটো কাৰণে কিবা এটা প্ৰকাৰে হ'লেও কাকবা জ্ঞানটো দিয়ে, যেনেকৈ মই ভাবোঁ যে সেইটো মোক ঈশ্বৰে জ্ঞানটো মোক দিছে। ঠিক আছে, মই সকলো কথা যাতে বুজি পাওঁ। তো আমি যিখিনি কৰ্ম কৰিম নহয় সেই কৰ্ম অনুপাতে আমাৰ ফলবিলাক পাম আৰু সেই কৰ্মৰ ফল কেতিয়াও মোহাৰিব নোৱাৰে। সেই কৰ্মৰ ফল ভুগিবই লাগিব। তো আমি কৰ্মৰ ফল সেই তেনেকেই ভুগোঁ। কোনোবাই কাৰোবাৰ অত্যাচাৰ যে কৰে, কোনোবাই কাৰোবাৰ অত্যাচাৰ কৰে, সেইবিলাক নিজেই নকৰে, সেইবিলাক বুদ্ধি দিয়ে ভাগ্যই সকলো খেল খেলি থাকে। আৰু ভাগ্য ক'ৰ পৰা সৃষ্টি হয়? কৰ্মৰ পৰা। ঠিক আছে, সকলো কৰ্মৰ পৰাই ভাগ্য সৃষ্টি হয় আৰু ভাগ্যই খেলটো খেলি থাকে যাতে তই এনেকুৱা শাস্তি ভুগিব লাগিব, তই সেই ভুগিবৰ কাৰণে তই এইখিনি কাম কৰ, তোক বুদ্ধি এনেকাই দিম, যাতে তোক এনেকুৱা বুদ্ধি দিম যোনটো বুদ্ধিত তই আৰু সমস্যাত পৰ, আৰু বিপদত পৰ, আৰু শাস্তি ভুগ, তোৰ কৰ্মৰ ফলখিনি ভুগিবই লাগিব। ঠিক আছে, তো সেই তেনেকৈ আমি কৰ্মৰ ফলবিলাক পাওঁ। তো ভাল কৰ্মৰ ফলো সেই তেনেকৈ পাওঁ, কাৰোবাৰ দ্বাৰা কোনোবাই মোক অত্যাচাৰ কৰি পেলাই ক'তবা পঠিয়াই দিলে, তাত গৈ পেলাই মোৰ ভাল হৈ গ'ল, হয়নে? তো আমি ভাবোঁ যে মোক অত্যাচাৰ কৰি ক'তবা উলিয়াই পঠিয়াই দিছে বা আমাক অত্যাচাৰ কৰি বাহিৰলৈ পঠিয়াইছে বা আমাক উলিয়াই দিছে, কিন্তু সেইটো নহয়। আচলতে তেওঁৰ দ্বাৰা আমাক ভাল স্থান এটা দিছে ভগৱান, যাতে এই পৰিৱেশৰ পৰা ওলাই তই ভাল স্থান এটাত যা, ভাল পৰিৱেশ এটা পা। ঠিক আছে, তেওঁৰ দ্বাৰা প্ৰত্যেকটো বস্তু ভাগ্যৰ খেল। গতিকে সেইকাৰণে বন্ধুসকল, ভাগ্যৰ লিখন মানুহে কেতিয়াও মোহাৰিব নোৱাৰে। সেইকাৰণে আমি যি কৰ্ম কৰিম নহয়, মানুহে যিমান চতুৰালি কৰিলেও কৰ্মৰ ফল কেতিয়াও মোহাৰিব নোৱাৰে। ঠিক আছে, সেইকাৰণে আমি সদায় ভাল কৰ্ম কৰিব লাগে যাতে আমাৰ ভাগ্যৰ লিখনটো ভাল হয়। আমি কাৰোবাৰ অন্যায় কৰা, কাৰোবাৰ অত্যাচাৰ কৰা, কাৰোবাৰ অহিত চিন্তা কৰা, কাৰোবাৰ বস্তু কাঢ়ি লোৱা, কাৰোবাৰ মানে যিকোনো বেয়া কাম আমি পৰা আঁতৰি থাকিব লাগে। সদায় সকলোৰে ভাল চিন্তা কৰিব লাগে, সকলোৰে ভাল কামনা কৰিব লাগে। সেই তেনেকৈ যেতিয়া আমাৰ কৰ্মবিলাক হ'ব নহয়, তেতিয়া তাৰ ফলটো আমি ভাল পাম। তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব। ঠিক আছে, আশা কৰোঁ শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকে নকৰে। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যাতে সকলোৰে ভাল হয়। ঠিক আছে, মোৰ ভিডিঅ'টো বেয়া লাগিব পাৰে, কিন্তু এনেকুৱা ধৰণৰ ৰিলেটেড ঢেৰ ভিডিঅ' থাকিব। তো সেই ভিডিঅ'বিলাক যেতিয়া স্ক্ৰল কৰি পেলাই যদি মোৰ ভিডিঅ'টো চাই আছে নহয়, তো ইউটিউবে জানিব বা ফেচবুকে জানিব যে এনেকুৱা ধৰণৰ ভিডিঅ' এজন ব্যক্তি চায়। তো সেই তেনেকুৱা ৰিলেটেড ভিডিঅ'বিলাক তেওঁৰ ওচৰলৈ অহা আৰম্ভ কৰিব। যেনেকৈ মই এটা ভাল ভিডিঅ' চাইছিলোঁ, এটা আধ্যাত্মিকতাৰ ভিডিঅ' চাইছিলোঁ, তাৰ পিছৰ পৰা এটা মোৰ আধ্যাত্মিকতাৰ ভিডিঅ'বিলাক আহি আছে আৰু সেইবিলাক মই চাই বহুত কথা শিকিব পাৰিছোঁ। বন্ধুসকল, সেইকাৰণে ভিডিঅ' কেতিয়াও ইগন'ৰ নকৰিব, ভিডিঅ'টো চাই পেলাই শ্বেয়াৰ কৰি দিব যাতে সকলোৰে ভাল হয়। ঠিক আছে, আৰু যদি সঁচাকৈ ভাল লাগে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ এটা ফেচবুক পেজ আছে, তাতো ফ'ল' কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে আৰু আপোনাৰ পৰা সাহস উৎসাহ পালে মই আৰু সুন্দৰ বিষয়বস্তু আনিবৰ কাৰণে চেষ্টা কৰিব পাৰিম। ঠিক আছে, তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।